এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। সংসদত কাইলৈ দাখিল হ'বলগীয়া কেন্দ্ৰীয় বাজেটে দেশৰ পৰৱৰ্তী ৫ বছৰৰ কাৰ্যকলাপৰ বাবে দিশ নিৰ্ণয় কৰাৰ লগতে ২০৪৭ বৰ্ষৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে ভেটি নিৰ্মাণ কৰিব। আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমোদীয়ে কয় যে লোকসভাৰ শেহতীয়া নিৰ্বাচনত দেশৰ জনসাধাৰণে তেওঁলোকৰ ৰায়দান কৰে আৰু এতিয়াৰে পৰা পৰৱৰ্তী ৫ বছৰৰ বাবে সকলো ৰাজনৈতিক দলে একেলগে কাম কৰাটো অপৰিহাৰ্য হৈ পৰিল। বিৰোধী দলসমূহে নিজৰ বিফলতাক ঢাকি ৰখাৰ চেষ্টাৰে সংসদৰ সময় ব্যৱহাৰ কৰা বুলি অভিযোগ কৰি এনে নেতিবাচক ৰাজনীতিৰ পৰা প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সমালোচনা কৰে। সদনৰ কাম কাজ ৰাজনৈতিক দলসমূহৰ স্বাৰ্থত নহয় বৰঞ্চ দেশৰ স্বাৰ্থতহে সম্পন্ন হয় বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ৰাজনৈতিক দলসমূহক তেওঁলোকৰ নিজস্ব কাৰ্যসূচীৰ পৰিৱৰ্তে দেশৰ সেৱাৰ হকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। সাংসদসকলৰ প্ৰতি সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে দেশৰ ১৪০ কোটি নাগৰিকৰ প্ৰতি সেৱা আগবঢ়োৱাটোহে সদনৰ দায়িত্ব বুলি মত প্ৰকাশ কৰাৰ লগতে সংসদৰ প্ৰতিগৰাকী সদস্যক বিশেষকৈ প্ৰথমবাৰৰ বাবে সদনলৈ অহা সদস্যসকলক তেওঁলোকৰ দৃষ্টিভংগী প্ৰকাশ কৰাৰ সুযোগ দিবলৈকে তেওঁ ৰাজনৈতিক দলসমূহৰ প্ৰতি আহ্বান জনায়। বিগত ৩টা বছৰত দেশৰ একেৰাহে প্ৰায় ৮% অৰ্থনৈতিক বিকাশ সাধন হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষক বিশ্বৰ অন্যতম দ্ৰুত বিকাশশীল অৰ্থনীতি বুলি অভিহিত কৰে। ইতিবাচক দৃষ্টিভংগী বিনিয়োগ আৰু পাৰদৰ্শিতাৰ সুবাদত সম্প্ৰতি সুযোগৰ পৰিৱেশ শীৰ্ষত উপনীত হোৱা বুলিও তেওঁ মত প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে তেওঁ জনসাধাৰণক প্ৰকাশ কৰা নিশ্চয়তাসমূহ কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ চৰকাৰ অগ্ৰসৰ হৈছে বুলিও নিশ্চিত কৰি দিয়ে। বাজেট অধিৱেশনক দেশৰ গৌৰৱময় গণতান্ত্ৰিক যাত্ৰাপথৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্যস্থান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক দলসমূহক দলগত আদৰ্শৰ ঊৰ্ধলৈ উঠি পৰৱৰ্তী ৪.৫ বছৰত দেশৰ প্ৰতি নিজক উৎসৰ্গা কৰিবলৈ আহ্বান জনায়। সকলো ৰাজনৈতিক দলে ২০২৯ চনৰ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক ৰণত নামি পৰিব পৰাকৈ কৃষক যুৱ সম্প্ৰদায় আৰু সামগ্ৰিকভাৱে দেশক শক্তিশালী কৰাৰ কামত অংশগ্ৰহণ কৰা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত এতিয়ালৈকে প্ৰায় ২,২৮ লাখ ক্ষুদ্ৰ শিল্পী আৰু কাৰিকৰে নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াৰে ১৩,৯৪,০০০ হিতাধিকাৰীৰ সুকলমে নাম পঞ্জীয়ন কৰা হৈছে। এইসকলৰ ভিতৰত ৫,৪২,০০০ৰো অধিক মহিলা। দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰী লোকসভাত এটি লিখিত প্ৰশ্নৰ উত্তৰত কয় যে দেশত মুঠ ৫,০৩,১৬১গৰাকী আবেদনকাৰীক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰে ২,৭৪,৭০৩ গৰাকী মহিলা। তেওঁ লগতে কয় যে কৰ্ণাটকৰ পৰা সৰ্বাধিক সংখ্যক আবেদনকাৰীয়ে পঞ্জীয়ন কৰিছে। ৰাজ্যখনৰ ১,০৯,০০০ প্ৰাৰ্থীয়ে মৌলিক দক্ষতা প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ পিছত জম্মু কাশ্মীৰৰ ৮১,০০০ আৰু গুজৰাটৰ ৭৯,০০০ প্ৰাৰ্থীয়ে প্ৰমাণ পত্ৰ লাভ কৰে। ইয়াৰ লগতে তেওঁলোক কয় যে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটত সৰ্বাধিক ৮৫,০০০ৰো অধিক মহিলাই মৌলিক দক্ষতা প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ছেপ্টেম্বৰ মাহত ১৮টা কৰ্মক সামৰি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি মুকলি কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হয়। বৰ্ণাঢ্যসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ বিষয়েও তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে। তদুপৰি সাক্ষাৎকালত ৰাজ্যত চলি থকা উন্নয়নমূলক কাম কাজৰ স্থিতিৰ বিষয়ে আলোচনা কৰা হয়। অসমৰ জনসাধাৰণৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক তৃতীয় কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰে। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে ৩২জন অভিযুক্তক দোষী সাব্যস্ত কৰে। দীৰ্ঘদিন ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ লগতে প্ৰাক্তন ২ সদস্য ছামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলে আৰু ২৯জন কৃষি উন্নয়ন বিষয়া পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীক ধনৰ বিনিময়ত চাকৰি লোৱাৰ বিচাৰত দোষী সাব্যস্ত কৰে। দোষী সাব্যস্ত হোৱাসকলে লাভ কৰিবলগীয়া শাস্তিসমূহ আদালতে কাইলৈ শুনানি গ্ৰহণ কৰিব। আনহাতে তথ্য প্ৰমাণৰ অভাৱত ১১জন অভিযুক্তক আদালতে দোষমুক্ত হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ৰাকেশ পাল অধ্যক্ষ হৈ থকাৰ সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ব্যাপক ধন লেনদেনৰ অভিযোগ তুলি এগৰাকী প্ৰাৰ্থীয়ে ২০১৭ চনত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।